বেক টু মাই ইউটিউব চেনেল ঋতিক ব্লগছ। আপোনালোকেতো জানেই যে এটা কথা ক'ব ওলাইছোঁ, তথাপিতো বাক্সা ডিষ্ট্ৰিক্টখনত বহুতো ধুনীয়া ধুনীয়া পৰ্যটকস্থলী আছে আৰু লগতে পাহাৰ পৰ্বত আৰু পিকনিক প্লেচ বহুত আছে। তাৰে উপৰিও বাক্সা ডিষ্ট্ৰিক্টত আৰু বহুত ধুনীয়া ধুনীয়া চাবলগীয়া জেগা আছে। তো গাইছ, আপোনালোকক তেনেকুৱা এডোখৰ ঠাই দেখুৱাব বিচাৰিছোঁ যে বহুত পুৰণা পৰ্যটকস্থলী হয়, আমি শুনিব পাৰিছোঁ। তো গাইছ, সেই ঠাইলৈ আপোনালোকক লৈ গৈ আছোঁ। তো পলম নকৰি গাইছ, ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ, বলক। তো গাইছ, এইখন লৈ যাম আজি। ইয়াৰ পৰা ভবানীপুৰৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰত্ব হয় আৰু তাৰে আমি য'ত যাম আপোনালোকক দেখুৱাই দি আছোঁ। তাৰে পৰা আৰু হিমালয় পৰ্বত আছে ছাইডতে। তো গাইছ, চাই যাওক। সেইদিনা আপোনালোকক আমি তিনিজনে গৈ মানস নেশ্যনেল পাৰ্কৰ ফৰেষ্টৰ ভিতৰভাগে দেখুৱাইছিলোঁ। তো আজি আপোনালোকক ধুনীয়া ছাৰপ্ৰাইজ এটা ঠাইলৈ গৈ আছোঁ। আমি তিনিজনে আমি ফুৰি থাকোঁ এনেকৈ। তো গাইছ, আমি এইফালে আহিলোঁ আপোনালোকক দেখুৱাম বুলি, আপোনালোকক কিছুমান নজনা কথা শিকাম বুলি। তো গাইছ, চাওক, আমি আহি পাইছোঁ প্ৰায়। তো গাইছ, আমি এই প্লেচটো আহি পাইছোঁ আৰু ভালকৈ আপোনালোকক সচৰাচৰ দেখুৱাই দি আছোঁ গোটেই ছাইডটো কেনেকুৱা মৰম লগা প্লেচ, মানে ইমান ধুনীয়া প্লেচ। মই নামি গৈ আপোনালোকক দেখুৱাই দি আছোঁ। চাওক গাইছ, চাওক, জুম কৰি দিছোঁ। ইয়াৰ আগত আছে চুইচ গেট আৰু এইটো নদী আৰু ধুনীয়া ধুনীয়া জেগা আছে, আপোনালোকক দেখুৱাই দি আছোঁ নামি গৈ। চাওক, আমি আহি পালোঁ সেই ঠাইডোখৰলৈ আৰু আপোনালোকক দেখুৱাই দি আছোঁ ভালকৈ। আপুনিতো চালে এটা নদী আছিল, এই নদীটো বৰ্তমান মৰি গৈছে। বহুত পুৰণা পৰ্যটকস্থলী হয় আৰু বৰ্তমান ইয়াত কোনেও নাহে, কাৰণ প্লেচটো অলপ বেয়া হৈ গৈছে। তথাপিতো বহুত ধুনীয়া হৈ গৈছে, আপোনালোকক দেখুৱাই দি আছোঁ ওচৰলৈ গৈ। তো গাইছ, এই নদীটোৰ নাম আছিল বেকী নদী। ভূটানৰ পৰা ডাইৰেক্ট বৈ আহিছে। এতিয়া বৰ্তমান নৈটো মৰি গৈছে, তথাপিতো আছে। চুইচ গেটৰ তলেদি অলপমান, মানে এই চুইচ গেটখনো মানে মৰা গৈছে। আপোনালোকক গোটেই সবিশেষ জনাই দিম, সবিশেষ দেখুৱাই দিম, চাই থাকক। তো গাইছ, ইয়াত কোনোবাই খানা খায়ো গৈছে, ইয়াত চিন আছে। খানা চানা বাদ দিয়ক, নৈটো চাওক। এইটোৱে হ'ল বেকী নদী, ক'ৰ পৰা ক'লৈ বৈ গৈছে চাওক। চুইচ গেটৰ তলেদি আহি আছে পানী, আপোনালোকক দেখুৱাই দিম চুইচ গেটৰ ওপৰলৈ গৈ। বৰ্তমান এই প্লেচটো এটা চাওক আৰু ভিউ এটা দেখুৱাই দি আছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই দিম চুইচ গেটৰ তলেদি আৰু বাকী ধুনীয়া ধুনীয়া প্লেচবোৰ। আৰু গাইছ, চিধাই চাওক, আপোনালোকে নিশ্চয় দেখা পাইছে, সেইখন হৈছে হিমালয় পৰ্বত। আৰু সেইখন হিমালয় পৰ্বতলৈ যাব লাগিলে ইয়াৰ পৰা মই য'ত আছোঁ 25 কিলোমিটাৰ দূৰত্বতে আছে সেইখন পাহাৰ। আপোনালোকে ঠাইডোখৰ দেখাই পালে। আৰু এইটো হৈছে নদী। এই নদীটোত মানে বহুত মৰি গৈছে আৰু য'ত মই থিয় হৈ আছোঁ তাতো নদী আছিল, বৰ্তমান নাই। আৰু কিছুমান মানুহে খানা খাব আহে ইয়াত, যোনে যোনে পুৰণা মানুহ আছে। আপোনালোকক এইবাৰ চুইচ গেটখন দেখুৱাই দি আছোঁ, নদীটোতো দেখুৱাই দিলোঁ। চাই দিয়ক, ইয়াৰ পৰা 25 কিলোমিটাৰ আগত গ'লে হিমালয় পৰ্বত পায়। তো গাইছ, এইখন হৈছে চুইচ গেট। আপোনালোকক ওপৰৰ পৰা আৰু তলৰ পৰা দেখুৱাই দিম। তাৰে আগতে চাওক কি ধুনীয়া খটখটি দি থৈ দিছিল ইয়াত, মানে ইয়াৰ ওপৰেৰে উঠি যায়। আমি ধুনীয়াকৈ আপোনালোকক চুইচ গেটখন দেখুৱাই দিম। তাৰপিছত ৰাস্তাৰ ওপৰৰ পৰা এটা ভিউ দেখুৱাই দি আছোঁ আপোনালোকক। তো গাইছ, ইমান ধুনীয়া ঠাইডোখৰত মানুহবোৰে অহা বন্ধ কৰি দিছে, বহুত আফচোচ লাগে।
আপোনালোকে দেখিতো গমে পাইছে কিমান ধুনীয়া ঠাই হয় আৰু আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ চাই লওক। আৰু এই চাওক চুইচ গেটত একদম জাম হৈ গৈছে, একদম কামেই নাই। মই তলৰখিনিতো দেখুৱাই দিছোঁ, ওপৰত গৈ মেচিনবোৰ কেনেকুৱাকৈ জাম হৈ গৈছে আপোনালোকক সকলো দেখুৱাম। তাৰে আগতে চাওক ভিউটো চাই লওক। চাওক চুইচ গেটৰ ওপৰত আছোঁ, মানে তলৰ খুপলিত আছোঁ, আমি ওপৰৰ খুপলিত উঠিম এতিয়া। এয়া তলটো আৰু ওপৰত গৈ আছোঁ মই, চাই যাওক। তো চুইচ গেটৰ এই তলটো কেনেকৈ নদীটো মানে বৈ আহিছে, চুইচ গেটৰ একদম মানে কামেই নোহোৱা গৈছে। আৰু এইটো হৈছে বেকী নদী, একদম সৰুকৈ মানে আছে বৰ্তমান, সকলো মৰি কৰচা ঘৰুৱা পানী বুলি যাই আছোঁ। তো গাইছ চুইচ গেটৰ আমি ওপৰত আছোঁ, চাই লওক মেচিনবোৰ কেনেকুৱা হৈ আছে, বহুত পুৰণা মানে মেচিন এইবোৰ। চুইচ গেটৰ চুইচ গেটৰ মানে সকলো মেচিনবোৰ বেয়া হৈ গৈছে। এয়া চাওক অথলে গৈছে গোটেই, নদী আৰু চব সেই হৈ গৈছে, অচল হৈ গৈছে। চাওক নদীও মাৰা গৈছে একেলগে। আপোনালোকক ওপৰৰ পৰা ভিউ এটা দেখুৱাই দি আছোঁ, চাই লওক। আপোনালোকক এটা কি ধুনীয়া মনোমোহা দৃশ্য দেখুৱাই দিলোঁ। আৰু এনেকুৱা পুৰণা পৰ্যটকস্থলী আৰু মই বিচাৰি আপোনালোকক দেখুৱাম পালে। তো গাইছ আপোনালোকে কেনে পালে ভিডিঅ'টো সঁচাকৈ খবৰ দিয়ক। মানে যদি আপোনালোকে ভাল পাইছে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু যেন লাইক কমেণ্ট কৰিব। ধন্যবাদ, জয় অসম।